হেল্ল' এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। তো আজি টপিকটো হ'ল, আগতেও মই আপোনালোকক কৈছোঁ যে আমি ৱেইট লছ কেনেকৈ কৰিম বা ৱেইট লছ কেনেকৈ হ'ব। যিবিলাক আচলতে বডি ৱেইটৰ কাৰণে বহুত প্ৰব্লেমত আছে, বেমাৰ হৈ আছে, ডক্টৰে তেখেতক ৱেইট লছ কৰিব দিছে, তেখেতে ৱেইট লছ কৰিব পৰা নাই। তো তেখেতে কেনেকৈ ৱেইট লছ কৰিব? 90 কিলো ওজনৰ মানুহ এজনে বা এজনীয়ে 70 কিলো বা 60 কিলো বডি ৱেইটলৈ আহিব লাগে। কিছুমান মানুহে ডাইৰেক্ট কৈ দিব আপোনাক যে নোৱাৰে নহয়, চব পাৰে। মেইন কথাটো কি হৈছে, আমি সেই বস্তুটোৰ ওপৰত এদিন গুৰুত্ব দিলে নহয়। যদি আমি ৱেইট লছ কৰিব লাগে, তেতিয়াহ'লে আপুনি সেই ৱেইটটো বঢ়াওঁতে যিমান টাইম আপোনাক লাগিছিলে, মানে কোনো মানুহৰ মানে কি 50 বা 60 যদি আপোনাৰ বডি ৱেইট থাকে, তেতিয়াহ'লে 70, 80, 90 3 মাহ 6 মাহ বা 1 বছৰ বা 2 বছৰত আপোনাৰ 30 কিলো ৱেইট কেতিয়াও বাঢ়ি নাযায়। যদি কোনো পাৰ্চনেল কোনো একো ডাঙৰ বেমাৰ নাথাকে বা প্ৰব্লেম নাথাকে, তেনেকুৱা 30 কিলো বা 20 কিলো ৱেইট গেইন হোৱাতে আপোনাক মিনিমাম 6-7 বছৰ 8 বছৰ লাগিব। তো আপুনি যেতিয়া ৱেইট লছ কৰিব লাগে, একদম যেতিয়া আপুনি চিৰিয়াছ হৈ যায়, ধৰি লওক আপোনাৰ এংকেল পেইন হৈ আছে, নি পেইন হৈ আছে, কিন্তু আপুনি ৱেইট লছ কৰিব লাগে, ডক্টৰে আপোনাক কৈছে যে আপুনি ৱেইট লছ কৰক। ডক্টৰৰ পৰা অহাৰ পিছত আপুনি 100% চিৰিয়াছ হ'ব, মই জানো, কিন্তু কেইদিনমান চিৰিয়াছ হয়, এদিন 2 দিন 3 দিন আপোনালোকে একদম কম চিৰিয়াছ হয়, মানে এসপ্তাহ বহুত চিৰিয়াছ দেখায়। কোনোবা ট্ৰেইনাৰক ফোন কৰিব যে দাদা মই ৱেইট লছ কৰিব লাগিছিলে, কেনেকৈ কৰিম? কেতিয়াবা আপুনি ডায়েটিচিয়ানৰ লগত কথা পাতিব, দে মোৰ ডায়েটটো বনাই দিয়ক, মই এনেকৈ খাব লাগে, এনেকৈ কৰিব লাগে। আপুনি 3 ডেজ বা 7 ডেজ এইটো লাইনত মোৰ বহুত বছৰ হ'ল, চ' মই জানো মানে মানুহে কি কৰে, মই দেখা পাইছোঁ এইখিনি। তো আপোনালোকে এনেকৈ মানে 7 ডেজ বা 1 মান্থ বা 15 ডেজ ফ'ল' কৰিলে আপুনি কেতিয়াও ৱেইট লছ কৰিব নোৱাৰে। কাৰণ আপুনি যিটো বডি ৱেইট বঢ়াই লৈছে, সেইটো আপোনাৰ 15 ডেজ বা 1 মান্থত হোৱা নাছিলে। তো সেনেকৈ আপুনি টাইম ল'ব লাগিব। টাইম মানে কেনেকুৱা? 1 নম্বৰ বস্তু, যদি আপুনি ৱেইট লছ কৰিব লাগে, আপোনাৰ 1 নম্বৰ বস্তুটো হৈছে কি, আপুনি ৰেগুলাৰ ৱৰ্কআউট। আপুনি ৰেগুলাৰ ৱৰ্কআউট কি কৰিব? একদম চিম্পল এক্সাৰচাইজ, নৰ্মেল জাম্পিং জেক, হাই নিজ, চাইড কিক, অলপ পুছ আপ, দুটামান স্কোৱাট, দুটামান টুইষ্ট, অলপ শুই পেলাই আপুনি মেট এক্সাৰচাইজ। আপুনি য়োগা মেট এখন ওলাই লৈ একদম নিজে জানা, যদি আপুনি ৰং ৱৰ্কআউটো কৰে ন, মই কৈছোঁ মোৰ ফালৰ পৰা, যদি আপুনি ঘৰত অকলে ৰং এক্সাৰচাইজো কৰে, তেতিয়াও আপোনাৰ ৱেইট লছ হ'ব। মাত্ৰ ইনজুৰি হোৱা চান্স থাকিব। আপুনি আমাক যিকোনো ট্ৰেইনাৰ্ছৰ গাইডেন্স লৈ পেলাই অকণমান শিকি লৈ পেলাই ঘৰত কৰিব। মাত্ৰ ৰেগুলাৰ ৱৰ্কআউট মেইন। যদি আপুনি ৰেগুলাৰ আজিৰ পৰা ষ্টাৰ্ট কৰি 1 বছৰ 2 বছৰ কণ্টিনিউৱাছ ৱৰ্কআউট কৰে, আপুনি 100% কোনো এজ মেটাৰ নকৰে, আপুনি 100% এদিন নহয় এদিন ফিট হ'ব 100% হ'ব। লগতে আপুনি অকণমান ডায়েট, যিবিলাক আমাৰ বডিত অলাগতিয়াল বস্তু আমি সঁচাকৈ খাব নালাগে, যেনে চেনি আমি খোৱাটো আমাক শিকাই দিছে, যিটোত আমি মজবুৰি, মানে আমাৰ আদত হৈ গ'ল খোৱাটো, খাব মন যায়, কিন্তু নাখালেও চলে। তো এনেকুৱা কিছুমান বস্তু মানে আমি সেই বস্তুবিলাকৰ পৰা দূৰত থাকিব লাগে। তেতিয়া আপুনি সেই বেমাৰটোৰ পৰা আপুনি যেনেকৈ নহওক মানে সাৰিব পাৰিব। তো সেইকাৰণে মই আপোনালোকক ৰিকুৱেষ্ট কৰোঁ যে আপোনালোকে এক্সাৰচাইজ কণ্টিনিউ কৰক, এক্সাৰচাইজ ৰেগুলাৰ। আপুনি কি খাইছে মই সেইটোও ক'ব নাযাওঁ। আপুনি যদি ৰেগুলাৰ ৱৰ্কআউট কৰে, মই এটা বস্তু জানো আপোনাক, যে আপোনাৰ গোটেই বডি আপোনাৰ সদায় সুস্থ হৈ থাকিব, আপুনি নিৰোগী হৈ থাকিব, আপুনি যিকোনো এনি টাইম আপোনাৰ মাইণ্ডত এটা ষ্ট্ৰেংথ থাকিব সদায়, যে মই ষ্ট্ৰং মেন বা মই ষ্ট্ৰং মেন। তো সেইকাৰণে আপোনালোকে ৱৰ্কআউট ষ্টাৰ্ট কৰক। ধন্যবাদ।